প্ৰাকৃতিক প্ৰদত্ত জলৰাশিৰে পৰিপূৰ্ণ বিল আৰু জলাশয়সমূহত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিলসমূহত স্থানীয় ৰাইজৰ সহযোগত মীন পালন কৰি বিল উন্নয়ন সমিতিসমূহ উপকৃত হৈছে। তাৰোপৰি বিলত যাতে প্ৰাকৃতিক ভাৰসাম্য অক্ষুণ্ণ থাকে তাৰ বাবে কিছু বিশেষ পদ্ধতিৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে। মৰিগাঁও জিলাত বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ অধীনত উন্নয়ন কৰা এখন সমূহীয়া বিল হ'ল চাৰিপুনীয়া বিল। জিলাখনৰ দলংঘাট উন্নয়ন খণ্ডৰ প্ৰায় ১.৫ শতাধিক পুৰুষ মহিলাই পৰিশ্ৰম কৰি উক্ত আঁচনিৰ জৰিয়তে উন্নয়ন কৰা এই বিলটোৰ উন্নয়ন সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথে এনেদৰে কয়। এতিয়া মৰিগাঁও জিলাত চৰকাৰী বেচৰকাৰী মিলি প্ৰায় ১২০খনমান বিল আছে। এই বিলখিনিত আমাৰ দেখা গৈছে আগতে যিবিলাক থলুৱা মাছ পায়, থলুৱা প্ৰজাতিৰ মাছ, ইয়াৰ সংখ্যা লাহে লাহে কমি আহিছে। গতিকে আমি এইটো বিলত আচলতে যধে মধে যিটো মাছ ধৰাৰ প্ৰৱণতা এটা মানুহৰ দেখা যায় বা দুখীয়া মানুহখিনিৰ যিটো দুখীয়া অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো উপায়, সেইটো কাৰণে তেওঁলোকে যিটো যধে মধে ইনডিস্ক্ৰিমিনেট ফিচিং, সেইটোৰ কাৰণে আচলতে মাছৰ সংখ্যা কমি আহিছে। তেওঁলোকে সৰু ডাঙৰ একো নাচায়, থলুৱা মাছ যিবোৰ বিলুপ্তিপ্ৰায় প্ৰজাতি সেইবোৰ তেওঁলোকে ধৰে, বেচে, নিজৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰিবৰ বাবে। এতিয়া আমি বিলবিলাকত কি কৰিছোঁ, এই ব্যৱস্থাটোৰ কাৰণে বিলৰ আচলতে এটা নিয়ম আছে যে বিলখন চাফা কৰিলেও তাৰে ৫% এৰিয়া আমি ৰাখি থ'ব লাগে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে। আৰু সেই ঠাইটোত আমাৰ সৰু মাছটো থাকিব, যিটো বিলুপ্তিপ্ৰায় প্ৰজাতিৰ মাছ সেই মাছটো থাকিব। তাত আমি মাছ মাৰিব নালাগে, বাকী অংশটো আমি মাছ পোনা মেলিম, মাছ মাৰিম, কিন্তু সেই 5% যি জেগা, 5% জেগা, সেই ঠাইটো আমি ৰাখি থ'ম যাতে থলুৱা মাছৰ এটা সংৰক্ষণ হৈ থাকে তাতে। আৰু সৰু মাছ যিটো, সৰু মাছটো আমাৰ ৰাইজে খাব লাগে। আমাৰ ৰাইজে দেখা যায় যে ডাঙৰ মাছৰ প্ৰতি খোৱাৰ প্ৰৱণতা বেছি, কিন্তু তাতকৈ সৰু মাছটোৰ উপকাৰিতা বেছি। সৰু মাছৰ যিটো পুষ্টিকৰ গুণ, সেই গুণটো বহুত বেছি। এতিয়া সৰু মাছৰ ভিতৰত ধৰি লওক কিছুমান মাছ আছে যেনে মোৱা মাছ। মোৱা মাছটো কি হয়, দুমাহৰ মূৰে মূৰে আপোনাৰ বেছি থাকিব পাৰিব। মোৱা মাছৰ এটা এক্সট্ৰা প্ৰডাকশ্যন এটা হ'ল, এতিয়া বিলত যি ৰৌ, বাহু, মিৰিকা এইবোৰ মেলা হয়, এইখিনিতো আমাৰ কমন মেলে। তাৰ লগতে সৰু মাছ যে মেলিব লাগে এই ধাৰণাটো মানুহৰ নাই। আৰু এইখিনি মেলাৰ ফলত এটা আপোনাৰ অতিৰিক্ত এটা উপাৰ্জন এটা হ'ল, ছাপ্লাছ প্ৰডাকশ্যন এটা হ'ল। গতিকে দুমাহৰ মূৰে মূৰে যিহেতু বেচিব পাৰিব আৰু তাৰ যিটো পুষ্টিকাৰক ভেলু, এই ভেলুটোও বেছি। আৰু সৰু মাছটো ধৰি লওক মোৱা মাছ এটা খোৱাৰ ফলত আপুনি হাড়ডালো খালে, হাড়ডালটো পেলাই নিদিয়ে, তাৰ ফলত আমাৰ কেলছিয়ামটো গ'ল। বা মাছৰ চকুটো খালে, এইখিনি কাৰণে চকুৰ কাৰণে ভাল। গতিকে আটাইখিনি যিখিনি পুষ্টিকাৰক পাব লাগে সেইখিনি আপুনি সৰু মাছত পায়। গতিকে এই বিলত আমি এই চাৰিপুনীয়া বিলত আমি এনেকুৱা এটা ব্যৱস্থা লৈছোঁ যাতে বিলৰ এটা অংশ আমি ৰিজাৰ্ভ ৰাখিছোঁ, 5% এৰিয়া আমি ৰিজাৰ্ভ ৰাখিছোঁ। তাত কোনো কাৰণত আমি মাছ মাৰিব নিদিওঁ। তাত সৰু মাছটো জমা হৈ থাকিব, থলুৱা মাছ জমা হৈ থাকিব। বিলুপ্তিপ্ৰায় যিখিনি মাছ, এই মাছখিনি আমি সংৰক্ষণৰ পূৰা ব্যৱস্থা কৰিছোঁ ইয়াত। আৰু তাৰ বাহিৰে আমি বিলতো মোৱা মাছ এৰিছোঁ যাতে এওঁলোকৰ আয়টো দুগুণ বৃদ্ধি পায়, সেইটো আমি ব্যৱস্থা লৈছোঁ। প্ৰায় ১১০ বিঘা পানীকালিৰ এই সমূহীয়া বিল উন্নয়ন প্ৰক্ৰিয়াত জড়িত চাৰিপুনীয়া বিল উন্নয়ন সমিতিৰ সভাপতি ধ্ৰুৱচন্দ্ৰ দেউৰীয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি এই বিলখনৰ নাম কি বাৰু? এই বিলখনৰ নাম হ'ল চাৰিপুনীয়া বিল। এনে কিমান মান পৰিয়াল জড়িত আছে? ইয়াত আমি বৰ্তমানে ২৫০ ঘৰ পৰিয়াল আছে। ২৫০। গতিকে চাৰিপুনীয়া বিলৰ অন্তৰ্গত প্ৰায় ২৫০ পৰিয়াল আছে। ২৫০ পৰিয়াল আছে। এনে আপোনালোক বিলৰ লগত প্ৰায় জড়িত আছে? সকলো ৰাইজ জড়িত। কি কাম কৰে আপোনালোকে? আমি এই বিলত আপোনাৰ তেওঁ সকলোৱে যেতিয়াই আমি যেনেকৈ পিঠটো বাঢ়ি আহে, মেটেকাটো বাঢ়ি আহে, তেতিয়াই আমি খবৰ দিলেই গাঁৱৰ ৰাইজ সকলোৱে, গোটেই গাঁৱৰ ৰাইজে আহি মানে মেটেকা চাফা কাম কৰে। আৰু মাছো ধৰে আপোনালোকে? মাছ আমাৰ কমিটিয়ে ধৰে। আৰু সেইটো হ'লে ৰাইজৰ আমাৰ বাৰ্ষিক সাধাৰণ সভাতেই কমিটি এখন পাতি দিয়ে। সেই কমিটিয়ে মানে গোটেই বিলখন পৰিচালনা কৰে। আৰু ইয়াৰ এনে ধন কিমান মান পায় বছৰে? এতিয়া বছৰেকত আমি 13 লাখৰ পৰা 14 লাখলৈকে আমি পাওঁ মাছ বিক্ৰী কৰি। এই টকাখিনি কি কৰে আপোনালোকে? এই টকাখিনি আমি উন্নয়নমূলক কামত খটুৱাওঁ, ৰাইজৰ উন্নয়নমূলক কামত। আৰু কিছু আমি ফিক্স কৰোঁ। আমাৰ কেইটামান ফিক্সো আছে, ফিক্স ডিপজিট
হয়। আমি সেইটো আৰু স্কুলৰ ল'ৰা ছোৱালীক আমি যেনেকৈ উন্নয়নমূলক কাম বুলি ক'বলৈ যাওঁতে আমি গাঁৱৰ ৰাইজৰ মানে ৰাস্তা ঘাটৰ পৰা আদি কৰি মানে মেট্ৰিকৰ পৰীক্ষা ল'ৰা ছোৱালীক দিয়া যায়, হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীক মানে 1500, মেট্ৰিকৰ ল'ৰা ছোৱালীক 1000, BA পাছবিলাকক 2000কৈ। হয়, গতিকে এই এপাৰ্ট আঁচনিৰ জৰিয়তে এই বিলখন উন্নয়নৰ কাৰণে আপোনালোকে পাইছে আৰু পাইছোঁ। এপাৰ্ট আঁচনিৰ জৰিয়তে আমি এই আঁচনিটো পাইছোঁহি। হয়, দি উপকৃত হৈছে আৰু আমি বহুত সুখিত, গোটেই গাঁৱৰ ৰাইজ আমি সুখিত হৈছোঁ। হয়, এইটো ইয়াৰ দ্বাৰাই হয়তো আমি যদি আকৌ যাতে ইয়াতকৈ আৰু দুগুণ যাতে ডেভেলপ কৰিব পাৰোঁ, সেইটো আমি কিন্তু আমিও চেষ্টা চলাই আছোঁ আৰু চেষ্টা কৰি আছোঁ। ভৱিষ্যতে আৰু আপোনালোকে ধৰক মাছৰ উৎপাদনটো যাতে আৰু আমি বৃদ্ধি কৰিব পাৰোঁ। হয়, আমি দেখিছোঁ আপোনালোকে এটা চুকত অকণমান মেটেকাও ৰাখিছে, এই কিহৰ কাৰণে এইটো আমি ৰাখিছোঁ তাৰপৰা চৰাই চিৰিকটি যাতে সেই মানে পৰি পেলাই যাতে আমাৰ সৌন্দৰ্যটো আকৌ বঢ়াই, বিলখনৰ সৌন্দৰ্যটো বঢ়াই, আৰু বিলৰ লগত মানে সমন্বয় এটা তেওঁলোকৰ সুবিধা এটা তেওঁলোকে পাই যায়, আৰু তেওঁলোকেও মানে জীয়াই থকা মানে সুবিধাটো পায় আৰু তাৰ কাৰণে আপোনালোকে হয়, ৰাখিছে। তাৰ কাৰণে আমি ৰাখিছোঁ। এইখিনি আৰু আপোনালোকৰ ধৰক গাঁৱৰ ল'ৰা ছোৱালী সকলোৱে মানে জড়িত হৈ সকলো ল'ৰা ছোৱালীয়ে জড়িত, সকলো ল'ৰা ছোৱালীয়ে ইয়াত মানে কাম কাজ কৰি আহি মানে পুৰুষ মহিলা উভয়ে আৰু ডেকা গাভৰু মানে সকলোৱে উভয়ে আহে আৰু অকল পুৰুষেই নহয়, এপাৰ্টৰ অধীনত উন্নয়ন কৰা মৰিগাঁও জিলাৰ চাৰিপুনীয়া বিলত স্থানীয় মহিলাসকলেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বিশেষকৈ বিলটো চাফ চিকুণ কৰি ৰখাত স্থানীয় মহিলাসকল নিয়োজিত হৈ থাকে। চাৰিপুনীয়া বিল উন্নয়নত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এই গাঁৱৰে নেতৃস্থানীয় মহিলা নৱমল্লিকা দেউৰীয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ পুৰুষবিলাকৰ লগত মহিলাবিলাকো জড়িত হৈ আছে বিলখনত। আপোনালোকে ধৰক এই মেটেকা চাফা কৰা বা এইবিলাকৰ কামত জড়িত আছে থাকে নেকি? জড়িত থাকে। প্ৰতি বছৰে ইয়াত মেটেকা হয় যে, তেতিয়া মানে পুৰুষসকলৰ লগতে সমানে মহিলাসকলো আহি মেটেকা চাফা কৰাত মানে সহায় কৰি দিওঁ। হয়, বা মাছ পোনা মেলাৰ পিছত মাছৰ খাদ্য এইবিলাক কামতো আপোনালোকে জড়িত থাকে। হয়, গতিকে ধৰক পুৰুষ মহিলা একেলগে ধৰক এই বিলখনৰ লগত প্ৰত্যক্ষভাৱে আপোনালোকে আত্মনিয়োগ কৰি থাকে আৰু তেতিয়াহ'লে এনেই কিমানমান মহিলা সদস্য আছে ইয়াত? মহিলা গোটেই গাঁৱৰ মহিলাসকলে আছে, মহিলাসকলে জড়িত আছে আৰু এই প্ৰতি ঘৰ মহিলাই আছে, আহে, তেওঁলোকো আহে আৰু বিভিন্ন কাম বা এইবিলাকৰ কামত তেওঁলোকে আহে আৰু এনে কি মাছ ধৰে বাৰু ইয়াতে? ৰৌ, ঢেকেৰা। হয়, এইবিলাক ডাঙৰ ডাঙৰ মাছখিনি আপোনালোকে বিক্ৰী কৰি দিয়ে আৰু তাত কৰে। গতিকে এনে দাম কেনেকুৱা পায় বাৰু মাছৰ? 200-250 পৰা আৰম্ভ কৰি পুৰুষসকলে মানে সেইটো নিৰ্ধাৰণ কৰি দিয়ে আৰু কিন্তু মহিলাসকলেও তাৰমানে ধৰক সমানে মানে বিলখনৰ লগত কামবিলাকত সহায় কৰি দিওঁ, সহায় কৰি দিয়ে আৰু কামবিলাকত এনেই মাছ বিক্ৰী ক্ষেত্ৰত মানে পুৰুষসকলে কৰে। বিলৰ পৰা অধিক উৎপাদন পাবলৈ তাত ডাঙৰ আকৃতিৰ মীন পোনা মেলিব লাগে। প্ৰতি হেক্টৰত প্ৰায় 4000 সংখ্যক ডাঙৰ আকৃতিৰ মীন পোনা মেলিব লাগে, যাৰ পৰা বছৰেকত প্ৰায় 2000 কেজি মাছ উৎপাদন কৰিব পাৰি। প্ৰাকৃতিক জলাশয় আৰু বিল আদিত অধিক উৎপাদনৰ বাবে মেলিবলগীয়া মীন পোনা আদিৰ সন্দৰ্ভত মৰিগাঁও জিলা মীন বিভাগৰ জৰিয়তে এপাৰ্টৰ অধীনত উন্নয়ন কৰা বিলটোত মীন পোনা মেলা সন্দৰ্ভত এনেদৰে কয়। আপোনালোকে এই বিলখনত প্ৰত্যেক বছৰে পোনা মেলে? হয়, কি পোনা মেলে? আমি আপোনাৰ ডাঙৰ পোনা মেলোঁ। এনে কি প্ৰজাতিৰ পোনা? কি প্ৰজাতিৰ বুলি ক'ব যাওঁতে ৰৌ, মিৰিকা, ভকুৱা, গাছকাপ, কমন এনেধৰণৰ প্ৰজাতিয়ে মেলোঁ। চিলভাৰ কাপো মেলে। তাৰমানে ধৰক পোনাখিনি আমি দেখিছোঁ আপোনালোকৰ পোনা যিখিনি মেলিছে প্ৰায় 100 গ্ৰাম, 150 গ্ৰাম বা 200 গ্ৰামলৈকে পোনা মেলে। এনে কিমান ধৰক পোনা মেলে বাৰু বিল? 15,000 টোটেল। 15,000 মানে 7 হেক্টৰ পানী গালি আছে, প্ৰায় 15,000 পোনা মেলে। ইয়াৰ কাৰণে আপোনালোকৰ ৰিয়াৰিং টেংক আছে নেকি? আছে। তাত পোনাখিনি কি কৰে? আগৰ বছৰতে মজুত কৰি থৈ দিয়ে? হয়, আমি জমা কৰোঁ আৰু নেক্সট আপোনাৰ আমি মাঘ আৰু চৈতত আমি মাছটো ডাঙৰ মাছটো ধৰি বিক্ৰী কৰোঁ আৰু তাৰ পৰা আমি পোনাটো ইফাললৈ আমি মেলি দিওঁ। তাৰমানে প্ৰত্যেক বছৰে ধৰক ডাঙৰ মাছটো বিক্ৰী কৰে আৰু পোনাখিনিও মেলে? হয়, ৰোটেশ্যন কৰি থাকে। এনে ধৰক কিমানমান টকাৰ মাছ আপোনালোকে বছৰেকত বিক্ৰী কৰিব পাৰে? আমাৰ বছৰেকত 12 পৰা 15 লাখ পৰ্যন্ত বিক্ৰী হয়, মাছ বিক্ৰী হয়। আৰু সেইমতে আপোনালোকে ধৰক ডাঙৰ পোনা আৰু ইয়াত বিলত মেলি দিওঁ। ৰিয়াৰিং টেংক আছে আপোনালোকৰ? হয়, আছে। আগৰ বছৰতে থৈ দিয়ে নেকি পোনাখিনি? আগৰ বছৰ থওঁ আৰু আমি আগৰ বছৰতে আমি আপোনাৰ ফিংগাৰ লিংটো কিনি ৰিয়াৰিং টেংকত থওঁ আৰু নেক্সট আমি মাঘ
আৰু বহাগত আমি ডাঙৰ মাছটো বিক্ৰী কৰি আমি ৰিয়াৰিং টেংকৰ পৰা আমি ডাঙৰ পোনাটো কোন মাহত মেলে বাৰু আপোনালোকে সাধাৰণতে কিবা পোনাটো কোন মাহত মেলে আমি ডাঙৰ ফাগুন চৈত বহাগ এনেকুৱা এনেকৈ মেলি দিওঁ তাৰমানে ধৰক যেতিয়া গৰম আহিব লাহে লাহে হয়। তেতিয়া আপোনালোকে পোনা মেলে পোনা মেলি দিওঁ এনে ধৰক আমাৰ বহুত বিলত মানুহবিলাকে ধৰক পোনা মেলাৰ কাৰণে অলপ অনীহা প্ৰকাশ কৰে তেনেকুৱা বিল যিখিনি আছে আমাৰ অসমত তেনেকুৱা বিল উন্নয়ন সমিতিবিলাকক আপোনালোকে কি পৰামৰ্শ দিব বিচাৰে আমি তেওঁলোকক আমি পৰামৰ্শ এইটোৱে দিম যাতে তেওঁলোকে এই মীন পালনৰ দ্বাৰাই আমাক অনুসৰণ কৰি তেওঁলোকে আমাতকৈ বেছিকৈ স্বাৱলম্বী হওক আমাৰ অনুসৰণৰ মাধ্যমেৰে তেওঁলোকে পোনা মেলি তেওঁলোকে যাতে আমাৰ দৰে আগবাঢ়ি আহে আৰু মীন পালনৰ জগতখন যেন আগুৱাই নিয়ে সেয়ে আমি তেখেতসকলক পৰামৰ্শ দিম হয় আমি আকৌ দেখিছোঁ আপোনালোকৰ বিলখনত যথেষ্ট পৰিমাণৰ সৰু সৰু মাছ যেনেকৈ মোৱা পুঠি খলিহনা আদিও আছে এইখিনিও আপোনালোকে ধৰক সংৰক্ষণ কৰে নেকি বাৰু সংৰক্ষণ বুলি আমি ৰাখি থওঁ আমি দেখিছোঁ আপোনালোকে ধৰক অকণমান এটা জেগাত মেটেকাও ৰাখিছে সেইখিনি বিস্তৃত হ'ব নিদিয়ে গতিকে তাৰ কাৰণে ধৰক চৰাই পৰিবৰ কাৰণে বা সৰু মাছ এইবিলাকৰ প্ৰজননৰ কাৰণে ৰাখি থৈছে আপোনালোকে হয় হয় সেইখিনি ৰাখি থৈছে এনে কি আছে বাৰু সৰু মাছ কি আছে সৰু মাছৰ ভিতৰত মোৱা পুঠি খলিহনা চেলেকুনা এইবিলাক খলিহনা আৰু এইবিলাক ধৰক আপোনালোকে যেতিয়া ধৰিব তেতিয়া গাঁৱৰ মানুহবিলাকক আপোনালোকে খুৱাই নেকি আমি গাঁৱৰ মানুহক প্ৰতি ঘৰে আমাৰ 250 ঘৰ গৃহস্থী আছে অৰ্থাৎ আমাৰ এই বিলখনত তেখেতসকলৰ সহযোগিতা আছে গতিকে আমি তেখেতসকলক মেলাত আমাৰ এটা মেলাৰ উৎসৱ হয় এই মেলা উৎসৱ বহাগ মাহত হয় আৰু আমি তেতিয়া প্ৰতি গৃহে 1 কেজিকৈ মাছ বিতৰণ কৰোঁ বিশেষকৈ সৰু মাছটো আপোনালোকে সৰু মাছটো হয় সৰু মাছ খালে বিশেষকৈ আমাৰ মহিলাসকল বা সৰু ল'ৰা ছোৱালীবিলাক তেওঁলোকে উপকৃত হ'ব পাৰে সৰু মাছটো দিয়ে আৰু প্ৰত্যেক পৰিয়ালতে সৰু মাছ প্ৰত্যেক পৰিয়ালকে দিয়া হয় সৰু মাছটো দিয়ে সৰু মাছটো মৰিগাঁৱত এপাৰ্ট আঁচনিৰ জৰিয়তে উন্নয়ন কৰা আন এটা সমূহীয়া বিল হ'ল মানিপুৰ সমূহীয়া বিল স্থানীয় প্ৰায় 2 শতাধিক ৰাইজক একত্ৰিত কৰি উন্নয়ন কৰা এই বিলটোৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত মানিপুৰ বিল উন্নয়ন সমিতিৰ সভানেত্ৰী চন্দ্ৰিমা ডেকাই এনেদৰে কয় আমি দেখিছোঁ যে আপুনি ধৰক পঞ্চায়তৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছে এই বিলখনৰ সন্দৰ্ভত আপোনাৰ ধৰক দৃষ্টিভংগী কেনেকুৱা বাৰু এই বিলখনৰ দৃষ্টিভংগী মোৰ মতে ভালে মই মানিপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হওঁ আৰু আমাৰ মানিপুৰ আঞ্চলিকৰ যি 300 ঘৰ মানুহ আছে তাতে যাতে আমাৰ এখন বিলখন 29 হেক্টৰ মাটি আছে তাতে 29 হেক্টৰ মাটি আছে তাতে আমি যাতে আমাৰ চৰকাৰে কৈ থাকে যে ঘৰ মানে কি স্বাৱলম্বী হ'ব লাগে নতুন প্ৰজন্মক সেই স্বাৰ্থতে মানে আমি আমাৰ সম্পাদক আৰু মই দুইজনে কথা পাতি পেলাই আমাৰ MLA ছাৰক অৱগত কৰিছিলোঁ MLA ছাৰে এপাৰ্টৰ স্কিমটো ধৰি পেলাই আমাক এই স্কিমটো ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি দিছে আৰু ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি দিছে কিন্তু আমাৰ ৰাইজে ইয়াত এনেকুৱাকৈ সহযোগ কৰিছে 300 ঘৰ মানুহে যাতে আমি নৱ প্ৰজন্মক ইয়াতে যাতে সংস্থাপন দিব পাওঁ আৰু তাৰ সেই মোৰ লক্ষ্য আৰু যাতে সকলো আহিছে সকলোৱে ওলাই আৰু ইয়াত যাতে আমি অসমৰ ভিতৰত জাকত জিলিকা কৰিব পাওঁ মোক সেইটোৱে লক্ষ্য হয় গতিকে এই গাঁৱৰ মানে প্ৰায় 300 পৰিয়াল এই বিলখনৰ লগত জড়িত আছে 300 পৰিয়াল সকলোৱে ধৰক মাছ পালন কৰি স্বাৱলম্বী হোৱাৰ পোষকতা কৰিছে এই ক্ষেত্ৰত আমাৰ জিলা মীন বিভাগৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাইছে আপোনালোকৰ পৰা বহুত সহায় সহযোগ পাইছোঁ আৰু যথেষ্ট ডিষ্ট্ৰিক্ট ছাৰে আমাক আৰু ডিষ্ট্ৰিক্ট ছাৰে বুলিয়ে নহয় প্ৰত্যেকজন বিষয়া কৰ্মচাৰীয়ে আমাক সহযোগ কৰিছে আৰু অনাগত দিনত তেওঁলোকক আমি সহায় সহযোগ পালে আমি আৰু ডেভেলপ হ'ম বুলি পেলাই আমাৰ আশা আৰু আমাৰ ৰাইজেও সেইটোকে আশা কৰিছে মৰিগাঁও জিলাৰ বিলসমূহ উন্নয়ন কৰি তাত বিজ্ঞানসন্মতভাৱে মীন পালনৰ উপযোগী কৰি তুলিবলৈ আগবাঢ়ি আহিছে জিলাখনৰ মীন বিষয়া কৰ্মচাৰীসকল এপাৰ্ট আঁচনিৰ অধীনত তেনে এজন সুদক্ষ অভিযন্তা ৰোহিণী কুমাৰ নাথে মানিপুৰ বিল উন্নয়নৰ বিভিন্ন দিশ ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছোঁ যে এই যিটো মানে কালচাৰ বেছ কেপচাৰ ফিচাৰিছৰ কথা কৈছে যে কালচাৰো কৰিব আৰু মাছ ধৰাৰ ব্যৱস্থা ৰাখিব গতিকে এই কনচেপ্টটোত আপোনালোকে প্ৰশিক্ষণ পাতি প্ৰদান কৰিছে নেকি আপোনালোকে প্ৰশিক্ষণ আমি আচলতে আমি কমিউনিটিক আমি প্ৰশিক্ষণ এতিয়ালৈকে দিব পৰা নাই কিন্তু মই এটা প্ৰশিক্ষণ পাইছিলোঁ ৰহা ফিচাৰী কলেজত
তেতিয়া বিল ফিচাৰিজৰ ওপৰত এটা প্ৰশিক্ষণ হৈছিলে। তাতে বিভাগীয় কৰ্তৃপক্ষ আছিলে। তেতিয়া মই ছাৰ এটা প্ৰজেক্টত এটা মডেল এটা দেখিছিলোঁ, বাংলাদেশৰ মডেল এটা। তেওঁলোকে মানে ঠিক একজেক্ট এনেকুৱা বিল এখনত মানে কালচাৰ পদ্ধতিত মানে এটা চাইডে অ'পেন ৰাখি এটা চাইডে মানে ৰিয়েৰিং টেংক, ষ্টকিং টেংক কৰি কালচাৰটো কৰিছে। সেইটো কনচেপ্ট লৈ পেলাই তেতিয়া মই ইয়াতে সেইটো মই প্ৰভাইড কৰিলোঁ। হয়, আমি দেখিছোঁ যে যিটো যাতায়াতৰ এটা গুৰুত্বপূৰ্ণ কথা আছে, গতিকে যাতায়াত যদি ভাল নহয় তেতিয়াহ'লে ইয়াৰ যিখিনি উৎপাদিত মাছ বা ফল মূল সেইখিনি অকণমান বিক্ৰীৰ কাৰণে এটা অসুবিধা আহিব পাৰে। তাৰ কাৰণে আপোনালোকে কিবা পৰিকল্পনা কৰিছে? হয়, আমি পৰিকল্পনা কৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ মাননীয় শ্ৰীযুত ভাস্কৰজ্যোতি নাথৰ সহযোগত আমি আমাৰ বিশেষকৈ ইয়াৰ কমিউনিকেশ্যনৰ কাৰণে ৰাস্তাটো অলপ বেয়া হৈ আছে। কমিউনিকেশ্যনটোৰ কাৰণে আমি ৰাস্তা এটা খুব সোনকালৰ ভিতৰত আমি প্ৰপ'জ কৰিম, যাতে বিললৈকে আহিব পৰা শ্বৰ্টকাট হয় আৰু খুব সুগম হয়। সুগম ৰাস্তাটোৰ কাৰণে আমি প্ৰপ'জেল এটা আমি প্ৰভাইড কৰিম আৰু সেই উপলক্ষে আমি অহা সোমবাৰলৈ এখন মিটিঙো এৰেঞ্জ কৰিছোঁ বিভিন্ন বিভাগ। গতিকে ধৰক যাতায়াতটো এটা গুৰুত্বপূৰ্ণ। নিশ্চয় নিশ্চয়। আৰু আপোনালোকে ধৰক এই যে মানুহখিনি যিটো মানে ধৰক কমিউনিটি মেনেজমেণ্ট বুলি কয়, প্ৰত্যেকৰ পৰিয়ালৰ পৰা আপোনালোকৰ সহায় সহযোগ? প্ৰত্যেক পৰিয়ালে ইয়াতে ইনভলভ আছে। তেওঁলোকৰ এটা মানে ইচ্ছা আছে, এটা সপোন আছে। সেই সপোনটো আমি দিঠকত পৰিণত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছোঁ। হয়, ইয়াৰ কাৰণে কেতিয়াবা ধৰক তেওঁলোকৰ যিটো মানে কৰণীয় থাকে, 20% কৰণীয় থাকে, তেওঁলোকে নিজৰ ফালৰ পৰা কৰি আছে। শ্ৰমদান কৰি পেলাই শ্ৰমদান কৰিছে বা তেওঁলোকে পইচা দি কণ্ট্ৰিবিউট কৰিছে 20%। যিটো ইয়াতে যিহেতু মেক্সিমাম কাম আমাৰ ফকলেণ্ডি হৈছে, কিন্তু তেওঁলোকৰ পৰিশ্ৰমো কিবা কিবি কৰি পেলাই তেওঁলোকে 20%টো বিয়েৰ কৰি আছে। ইতিমধ্যে তেওঁলোকে সভা সমিতিও কৰি আছে, আহ্বান কৰি বিভিন্ন ধৰণৰ প্ৰপ'জেল লোৱা আছে, লৈ পেলাই সেইমতে তেওঁলোকে কাম কৰি আছে। এনেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বিলসমূহ বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ অধীনত উন্নয়ন কৰাৰ প্ৰয়াসে বিল উন্নয়ন সমিতিসমূহৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। যিহেতু বিলত উৎপাদন কৰা মাছৰ এক উত্তম বজাৰ চাহিদা আছে, সেইবাবে এনে পদক্ষেপে বিলপৰীয়া ৰাইজৰ আৰ্থ-সামাজিক দিশত উন্নয়ন কৰিব পাৰিব বুলি আশা কৰিব পাৰি। হিতেশ, এনেকে মূৰে কপালে হাত দি কি চিন্তা কৰি আছা? বৰুৱা ছাৰ, মই আপোনাৰ কাৰণে ৰখি আছিলোঁ। চাওকচোন, বানপানীয়ে মোৰ একদম ৰাজহাড় ভাঙি দিলে। এতিয়া কি কৰোঁ মই ভাবি উৰকে পোৱা নাই। ময়ো তোমাৰ ফিচাৰীৰ পৰা বহুতখিনি আশা কৰিছিলোঁ, কিন্তু কি কৰিবা, প্ৰাকৃতিক দুৰ্যোগ। হয় ছাৰ, আমিতো ইচ্ছা কৰিও একো কৰিব নোৱাৰোঁ, ভগৱানৰ যি ইচ্ছা। আপোনাৰ কথা মতে সকলো বৈজ্ঞানিক ৰীতি নীতি মানি মই 5000 মাছৰ পোনা মেলিছিলোঁ। এইবাৰৰ এই বানপানীটোৱে মোৰ মূৰত একদম ৰাম টাঙোন মাৰিলে। দেখিছেনে, পুখুৰীৰ পাৰ ভাঙি আটাইবোৰ মাছ উলিয়াই লৈ গ'ল। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া ভৱিষ্যতে যাতে বানপানীৰ কাৰণে তুমি লোকচানৰ সন্মুখীন নোহোৱা, তাৰ বাবে দুটামান প্ৰয়োজনীয় কাম কৰিব লাগিব। এতিয়া মই কি কৰিব লাগিব ছাৰ? এইবাৰ বানপানী শুকোৱাৰ লগে লগে পুখুৰীৰ এই পাৰবোৰ যিবিলাক ক্ষতি হৈছে, সেই পাৰবোৰ আগতকৈ 5-6 ফুটমান বেছিকৈ ওখ কৰিবা। তাৰ উপৰিও বানপানীৰ ফলত পুখুৰীত সোমাই অহা শাল, শ'ল, বৰালি, গৰৈ আদি যিবিলাক মাংসভোজী মাছ আছে, সেই মাছবোৰ জাল মাৰি আঁতৰাই পেলাবা। ছাৰ, আপোনাৰ কথা মই আখৰে আখৰে পালন কৰিম। কিন্তু ছাৰ, নতুনকৈ যিবিলাক পোনা মেলিম আমি, সেইটো কি হিচাপত মেলিলে আমি লাভৱান হ'ম? তুমি এটা ভাল কথা সুধিছা। হিচাপত কাম কৰিলেহে তুমি এটা ভাল ফল পাবা। তুমি এটা কাম কৰিবা, 30% চিলভাৰ কাৰ্প, 20% গ্ৰাছ কাৰ্প আৰু 15% ৰৌ, 20% মিৰিকা আৰু 15% কমল কাৰ্পৰ মাছৰ পোনা মেলিবা। হ'ব ছাৰ। আৰু এটা কাম কৰিবা, মাছৰ পোনা মেলাৰ 2-3 দিনৰ পিছৰ পৰা সিহঁতক খাদ্য দিয়া আৰম্ভ কৰিবা। ঠিক আছে ছাৰ, মই আপুনি কোৱা মতে কৰিম। আৰু এটা কাম কৰিবা, এইবাৰ নতুনকৈ মাছৰ পোনা মেলাৰ 10-15 দিন আগতে পুখুৰীত পটাছ আৰু চূণশিল ছটিয়াই দিবা, যাতে পুখুৰীৰ পানীখিনি চাফা হয়। আৰু এই যে দেখিছা বানপানীৰ ফলত সোমাই অহা মেটেকাবোৰ, ইয়াৰ পৰা আঁতৰাই পেলাবা। নহ'লে তাৰ লগত সেই মাংসভোজী প্ৰাণীবোৰ সোমাই মাছৰ পোনাবোৰ খাই ক্ষতি কৰিব। ধন্যবাদ ছাৰ, আপুনি ইমানখিনি পৰামৰ্শ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া মই গৈ থাকোঁ। ঠিক আছে। আৰু যদি কিবা অসুবিধা পোৱা, তুমি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টলৈ আহি মোক লগ কৰিবা। হ'ব, মই যিমানখিনি পাৰোঁ তোমাক সহায় কৰি দিম। নমস্কাৰ ছাৰ। আহিছোঁ।
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।